ৰেডিমেড মেজি লাগিব নেকি? ৰেডিমেড মেজি এই যে দেখিছে এইসমূহ হৈছে ৰেডিমেড মেজি, অৰ্থাৎ আপুনি টকা দিলেই কিনি লৈ যাব পাৰিব এই মেজিসমূহ। হয়, ঠিকেই শুনিছে, গুৱাহাটী মহানগৰীত এতিয়া যেন এই সকলোবোৰ উপলব্ধ হৈ পৰিছে, কিয়নো কেৱল টকা দিলেই আপুনি কিনি লৈ যাব পাৰে এই মেজিসমূহ। এই যে দেখিছে খেৰৰ মেজি, এই খেৰৰ মেজিসমূহ বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে উপলব্ধ। ৰাজপথত আপুনি দেখিব, ফুটপাথত আপুনি দেখিব, এনেদৰে মানুহসকল ৰৈ থাকিব বিক্ৰী কৰিবলৈ, কাৰণ গুৱাহাটীবাসীৰ সময় নাই, গুৱাহাটীত খৰি খেৰ নাই, আৰু সেইকাৰণে বৰ্তমান লোকসকলে এনেদৰেই ঘৰতে বনাই আনি তেখেতসকলে ৰাজপথত আহি বিক্ৰী কৰে। মোৰ কাষত দেখিছে ডাঙৰ ডাঙৰ ওখ ওখ খেৰেৰে বনোৱা কেইটামান মেজি। এই মেজিকেইটাৰ দাম হৈছে 500 পৰা 700 টকা, অৰ্থাৎ আপুনি 500 টকা এটা দিলেই এনেদৰে এটা মেজি ক্ৰয় কৰি লৈ যাব পাৰে, আৰু মাঘ বিহুৰ দিনা পুৱাৰ ভাগত আপোনালোকে পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে এই মেজিসমূহ জ্বলাব পাৰে। একেবাৰে সহজ নহয়নে বাৰু? বৰ্তমান সময়ত একাংশ